প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক নলবাৰী জিলাৰ কৃষিখণ্ডৰ অগ্ৰগতি সন্দৰ্ভত জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা বিশিষ্ট কৃষি বিজ্ঞানী ড প্ৰশান্ত কুমাৰ পাঠকৰ সৈতে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ কথোপকথন। পাঠক ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। নলবাৰী জিলাত মুঠ জনসংখ্যাৰ প্ৰায় ৮০% লোক কৃষিৰ সৈতে জড়িত। জিলাখনৰ কৃষিখণ্ডক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলাখন কেনেধৰণে আগবাঢ়িছে? হয়, আপুনি ক'লে যে নলবাৰী জিলাত প্ৰায় ৮০% মানুহ কৃষিৰ লগত জড়িত। হয়, ইয়াত কিন্তু লিটাৰেচি ৰেট যদি শিক্ষিতৰ হাৰটো চাই সেয়াও প্ৰায় ৮০%। গতিকে ইয়াক প্ৰজ্ঞা নগৰী বুলি কয় নলবাৰী জিলাক, আপোনালোকে চবে জানে। গতিকে ইয়াত যিখিনি খেতিৰ লগত জড়িত সেই মানুহবিলাক কিন্তু শিক্ষিত, আৰু তাৰ কাৰণেই নেকি কৃষিটোৱে ইয়াত কিন্তু গতি লাভ কৰিছে। এতিয়া কৃষিৰ ক্ষেত্ৰত যদি আমি প্ৰায় কথাবিলাক চাওঁ তেনেকুৱা, যদি আমি শস্য ক্ষেত্ৰত চাওঁ, ধানৰ কাৰণে এটা খুব ভাল বিখ্যাত ঠাই। ধানৰ বিভিন্ন নতুন নতুন যিখিনি জাত আছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি তেওঁলোকে ধানৰ বীজবিলাক কৰিব ধৰিছে। ইভেন বীজৰ উৎপাদনতো তেওঁলোকে আগভাগ লৈছে। আমি যদি মাহজাতীয় শস্যৰ ক্ষেত্ৰত চাওঁ, যেনেকৈ ধৰক মাটিমাহ, মুগ ডাল বা মচুৰ ডাল, এই খেতিবিলাকতো ইভেন চিড প্ৰডাকশ্যনত আৰম্ভ কৰিছে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাও আমাৰ চিড হাব প্ৰজেক্ট আছে, তাৰ জৰিয়তেও মানুহখিনিয়ে কিছুমান এৰিয়া বিশেষে বহুলভাৱে আপোনাৰ চিডৰ বীজৰ উৎপাদন কৰিছে। তেওঁলোকে ফাউণ্ডেশ্যন চিড উৎপাদন কৰে, আৰু সেইবিলাক আমি বেছি দামত তেওঁলোককো আমি বেছি দাম দিওঁ, বা আমিও তেনেকুৱা এটা ইউনিভাৰ্চিটিৰ ৰেট মতে আমি বিক্ৰী কৰিব পাৰোঁ। আৰু সেই এৰিয়াটো যদি চাওঁ, আমি ধৰক মোকালমোৱা এৰিয়াৰ সেই এৰিয়াবিলাকত এইটো মাটিমাহৰ আপুনি দেখিব শ বিঘা এৰিয়াত কৰিছে। ইভেন আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাই আমি ১২০ হেক্টৰ এৰিয়াত এইবাৰ আমি মাটিমাহৰ আমি বীজৰ উৎপাদনৰ আমি হাতত লৈছোঁ। ঠিক তেনে সৰিয়হৰ খেতিতো মানুহে আগভাগ লৈছে, আৰু আমি এইবাৰো কৃষি বিজ্ঞান কেন্দ্ৰৰ আমি এটা আগভাগ লৈছোঁ, আৰু সৰিয়হৰ খেতিত মানুহ উৎসাহী, আৰু তেওঁলোকে ভাল লাভো পাইছে। মাকৈৰ ক্ষেত্ৰত এটা নতুন এটা জাগৰণ হৈছে, কাৰণ এটা বিগ এৰিয়াত বহুত এৰিয়াত প্ৰায় যদি ১৫০০ বিঘা এৰিয়াও কম নহ'ব, মানুহে মাকৈ খেতি কৰি আনকি ধানতকৈও লাভ পোৱা বুলি মানুহে হেৰি কৰিছে, আৰু মাৰ্কেটটোও পাইছে তেওঁলোকে। গতিকে আমি যদি চাওঁ শাক পাচলি বা বিভিন্ন ভেজিটেবল যিটো কওঁ, তাৰ ক্ষেত্ৰত ৰঙালাওত বহুত এটা নাম কৰিছে। তেনেকৈ জলকীয়া, কল আৰু আলুৰ খেতিও কৰি মানুহে এটা লাভৱান হ'ব ধৰিছে। আমি যদি চাওঁ মাছৰুম খণ্ডলৈ, মাছৰুমত দেখা যায় প্ৰায় ৪০ৰ পৰা ৫০জন ৰেগুলাৰ মাছৰুম খেতি কৰা ভাল খেতিয়ক আমাৰ ইয়াত আছে। আমি যদি চাওঁ কেঁচুসাৰৰ উৎপাদন, এৱাৰ্ড উইনাৰ আমাৰ কেঁচুসাৰ উৎপাদনকাৰী আমাৰ আছে ইয়াত, তেওঁলোকে জানেই চাগে। গতিকে প্ৰণীতা তালুকদাৰ, তেওঁলোকেতো বহুত এৱাৰ্ডো পাইছে কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি, আৰু তেওঁলোকে লাভৱান। আনকি তেওঁলোকে এতিয়া গুৱাহাটীৰ বিভিন্ন ঠাইত তেওঁলোকে ৰেগুলাৰলি তেওঁলোকে কেঁচুসাৰৰ যোগান ধৰে, আনকি মাটিও বিক্ৰী কৰিব পাৰি। আপোনালোকে হয়তো নাজানিব, প্ৰায় ৭ টকা ৰেটত আমাৰ যিটো আমাৰ ভাল সাৰুৱা মাটি আমি দিব পাৰোঁ, আৰু সেইবিলাকৰ দ্বাৰা বিভিন্ন মানুহে নিজৰ বিল্ডিঙৰ ছাদতো খেতি কৰিব লৈছে, গুৱাহাটী বা তেনেকুৱা যাৰ মাটি নাই কিন্তু ঘৰ বিল্ডিং এটা আছে। আৰু আমি যদি চাওঁ পশুপালন খণ্ডতো কিন্তু ভাল কিন্তু আহিছে। যেনেকৈ গাহৰি ক্ষেত্ৰত যদি চাওঁ, গাহৰিৰ যিটো ব্ৰিডাৰ ফাৰ্মাৰ্ছ বুলি কয়, প্ৰজনন কৰি যি গাহৰি কোৱালিটি পিগলেট বিকে, তেনেকুৱা কিছুমান বহুত ভাল খেতিয়ক আমাৰ ইয়াত আৰম্ভ হৈছে। আমি ক'লে ভুল নহ'ব যে ইয়াত ক'ব গ'লে আমাৰ ধৰক প্ৰায় ১৫০মান মানুহ আছে, ভাল আমাৰ হেৰি আছে, আৰু তাৰে কেইজনমানতো লেখত ল'বলগীয়া। তেওঁলোকৰ যি পিগলেটৰ কোৱালিটিটো বহুত ভাল, আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ যিটো জাত HDK 75, এইটো খুব ভাল জাত, আৰু তাৰ পোৱালিবিলাক ইমান ভাল উৎপাদন কৰিছে, মই নিজেই দেখিছোঁ। আমাৰ বলিন তালুকদাৰহঁতৰ কথাই নকওঁ কিয়, ঠিক তেনেকৈ ইভেন মুৰ্গী, হাঁহ এইবিলাকতো কৰিছে। আৰু উন্নত জাত তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আহে বা জড়িত হয়, আৰু তেওঁলোকে বুজি পায়। ঠিক তেনেকৈ মুৰ্গী, হাঁহ, ডায়েৰী ছেক্টৰ এইখিনিত মানুহে কিন্তু আগভাগ লৈছে, কাৰণ যিটো নিবনুৱা সমস্যা সেইটোত কিন্তু কৃষি খণ্ডই যে এটা ভাল এটা ৰাস্তা দেখাব পাৰে, সেইটো মানুহে বুজি পাইছে, কাৰণ শিক্ষা আছে। চাওক, কথাটো হ'ল কৃষিত লাভ আছে, কিন্তু কৃষিৰ লগত বিজ্ঞান জড়িত হ'ব লাগিব। আৰু বিজ্ঞান কেতিয়া জড়িত হ'ব? যেতিয়া শিক্ষিত হ'ব মানুহ। গোটেই মানুহখিনি শিক্ষিত কাৰণে লৈছে। চেৰিকালচাৰ ক্ষেত্ৰত যদি চাওঁ, ৮২খন গাঁৱত আমাৰ চেৰিকালচাৰ আছে, প্ৰায় তাত ৪৮০০ ফেমিলি চেৰিকালচাৰৰ লগত মেইনলি জড়িত হৈ আছে। আৰু ঠিক তেনেকৈ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, কোম্পেনী এইবিলাকো প্ৰায় ২৫টামান ২০১৬ চনৰ পিছত হৈছে। হয়, পাঠক ডাঙৰীয়া, আপুনি ঠিকেই কৈছে। নলবাৰীত ইতিমধ্যে বিভিন্ন কৃষি ক্ষেত্ৰ আগবাঢ়ি গৈছে, আৰু আমি ইয়াত দেখিছোঁ যে ৰঙালাওৰ ক্ষেত্ৰত নলবাৰী জিলাই এক আগস্থান দখল কৰিছে। আৰু এতিয়া আমি প্ৰায়বোৰ ঠাইতে দেখিছোঁ যে ট্ৰাকে বহিৰাজ্যলৈকে নলবাৰীৰ ৰঙালাও গৈ আছে। যে ৰঙালাও আবতৰীয়া অৱস্থাত ইয়াত ৰঙালাও উৎপাদন কৰা হয়, যে এই ৰঙালাওৰ উৎপাদন কি ধৰণে আগবাঢ়িছে? চাওক, ৰঙালাওৰ উৎপাদনটো প্ৰথম কিন্তু কৃষি বিজ্ঞান কেন্দ্ৰ জড়িত আছিলে, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ, যে মেইনলি প্ৰথম আৰম্ভ কৰিছিলে আমাৰ কহুৱা ৰিজৰ্ট, পাগলাডে ৰিজৰ্ট, তেওঁলোকৰ জড়িত আছে। যেনেকৈ কহুৱা ৰিজৰ্টৰ লগত পংকজ কলিতা আৰু তেওঁৰ টীম, আৰু পাগলাডে ৰিজৰ্ট বিপুল হালৈ আৰু তেওঁৰ টীমটো জড়িত আছে। তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰত আহিছিল, ইয়াৰ পৰা ট্ৰেইনিং লৈছিল, বাছনি কৰি লৈছিল ভাল
ভাল জাত যেনেকৈ সেই জাতবিলাক তেওঁলোকে খুব ভাল পালে। তাৰপিছত তেওঁলোকে কি আমাৰ নদী পৰীয়া আমাৰ পাগলেদিয়াৰ কাষৰ সেই নদীবিলাকৰ পাৰৰ এৰিয়াবিলাক বাছনি কৰি ল'লে, তাত লিজত ল'লে আৰু তাত অলপ খেতিৰ যিটো নৰ্মেল ৰঙালাওৰ টাইম তাতকৈ অলপ আগবঢ়াই দিলে টাইমটো। যিহেতু নদী পৰীয়া মাটি গতিকে তাত পানীটো জমা নহয়, বালিত বৰষুণ আহিলেও মানে হেৰি হৈ যায়, গতিকে তাত তেওঁলোকে প্ৰায় এমাহ আগবঢ়াই দিব পাৰিলে, যাৰ ফলত তেওঁলোকে দামটো বহুত ভালেখিনি পাইছে। যদি মই এইবাৰৰ কথাই কওঁ, তেওঁলোকে ধৰক ৰঙালাওৰ খেতি কৰি কহুৱা ৰিজৰ্টৰ টাৰ্গেট আছিল এইবাৰ 250 টন, প্ৰায় 20 হেক্টৰ মাটিত। আৰু ঠিক তেনেকৈ পাগলাদিয়া ৰিজৰ্ট তেওঁলোকৰো আছিল প্ৰায় ধৰক টাৰ্গেট 200 টন, আৰু তেওঁলোকে পাইছে। তেওঁলোকে ভাল জাতৰ ৰঙালাওৰ খেতি কৰিছে, যাত বাছনি কৰি দিয়া হৈছে এটা ইষ্ট ৱেষ্ট কোম্পানীৰ যিটো 137 ভেৰাইটি আছে আৰু এটা নামধাৰী, এই দুটা জাত তেওঁলোকে খুবেই ভাল পাইছে। তাৰ চাইজটো ভাল পাইছে আৰু উৎপাদনো বহুতখিনি হৈছে, প্ৰায় 12 টন মান হেক্টৰে প্ৰতি আহিছে। আৰু লাভটো তেওঁলোকে এইবাৰ দামটো প্ৰায় 18-20 টকা এনেকুৱা দামত তেওঁলোকে হোলচেল ৰেটত বিক্ৰী কৰিছে। আৰু এই গোটেইবিলাক এতিয়া পাৰিলে ধৰক প্ৰথম বৰপেটা যাব, তাৰপিছত ৱেষ্ট বেংগল যাব, তেনেকুৱা বিভিন্ন ঠাইত গৈছে। আৰু তাকে তেনেকুৱাই নহয়, আৰু বহুত কেইজনে সেই খেতিবিলাক দেখি তাৰ লাভ দেখি মানুহে আঁকোৱালি লৈছে। এতিয়া ৰঙালাও ক্ষেত্ৰত কিন্তু এতিয়া নলবাৰী জিলাক মানুহে জানে যে ইয়াৰ পৰা বিভিন্ন ৰাজ্যলৈ আমাৰ ইয়াৰ পৰা ৰপ্তানি হয়, গতিকে ৰঙালাওৰ কাৰণে আমি নলবাৰী এটা খুব ভাল নাম লৈছে বুলি মই ভাবোঁ। ৰঙালাওৰ লগতে নলবাৰী জিলাখন পৰম্পৰাগতভাৱে মাছ উৎপাদনৰ ক্ষেত্ৰতো এখন আগশাৰী জিলা। মাছৰ লগতে আমাৰ মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰতো নলবাৰী ইতিমধ্যে আগস্থান দখল কৰিছে। নলবাৰীত এই মৎস্য ক্ষেত্ৰখন কি ধৰণে আগবাঢ়িছে? আপুনি ভাল কথাই কৈছে যে মাছটো এতিয়া কিন্তু আটাইতকৈ প্ৰফিটেবল বিজনেছ বুলি ধৰা যায়। যে কৃষিখণ্ডত যদি দেখা যায় মাছ আৰু ধৰক পশুপালনৰ ক্ষেত্ৰত গাহৰি ফাৰ্ম বহুতেই ভাল। এতিয়া মাছৰ ক্ষেত্ৰত যদি দেখা যাওঁ, নলবাৰী জিলাই প্ৰায় 11,000 মেট্ৰিক টনৰ মাছৰ উৎপাদন কৰে। আৰু নলবাৰী জিলা আজিৰ দিনত কিন্তু মৎস্য উৎপাদনত ছেল্ফ ছাফিচিয়েণ্ট আমি আমাৰ জিলাখনৰ উৎপাদন হৈ যায়। আৰু ইয়াৰ কথাও আছে, যেনেকৈ নলবাৰী জিলাখনত মাছৰ পুখুৰী 27,115 আছে এটা কিছুদিনৰ আগৰ ডাটা এটা মতে। তাত টোটেল ৱাটাৰ এৰিয়া আছে 3,457 হেক্টৰ এৰিয়া, অকল মানুহে নিজে খুন্দা পুখুৰী। ঠিক তেনেকৈ বিল আৰু জলাশয় আছে, প্ৰায় 25টা বিল আৰু জলাশয় নলবাৰী জিলাত আছে। তাত টোটেল এৰিয়া 792 হেক্টৰ এৰিয়া। গতিকে আমাৰ ৱাটাৰ ৰিচোৰ্চ যিটো আমাৰ যথেষ্ট বেছি। আৰু এতিয়া দেখা গৈছে আমাৰ মাছৰ হোলচেল মাৰ্কেটো আছে। আমি দেখিলে গম পাম যে মাছৰ উৎপাদন বেছি কাৰণে হোলচেল মাৰ্কেট 12খন হোলচেল মাৰ্কেট নলবাৰী জিলাত আছে। আৰু চাওঁ মাছৰ আপুনি যিনি ক'লে যে পোনা উৎপাদনত আমাৰ বহু কেইজনমান উদ্যমী আমাৰ ইয়াত সৃষ্টি হৈছে, যে অসম বিখ্যাত অসম গৌৰৱ বঁটা দেৱজিৎ বৰ্মন 2022 চনত পাইছে। সেয়া চবে তেওঁৰ নাম জানে। তেওঁৰ কথাই যদি কওঁ যে তেওঁ কিমান ধৰণৰ কৰে জানে, আমুৰ কাপ, মিৰিগা, শিঙি, মাগুৰ আৰু জয়ন্তী ৰহু আৰু জিআই কাটলা বুলি যিটো নতুন জাত আমাৰ যিটো ICR ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ চিফা উৰিষ্যাত থকা গৱেষণা সংস্থাৰ এই জাত দুটা জয়ন্তী ৰহু আৰু জিআই কাটলা, তেওঁ চাৰ্টিফাইড চিড মাল্টিপ্লায়াৰ। আৰু তেওঁৰ এই চিডবিলাক বিভিন্ন ৰাজ্যলৈ যায়, আনকি ভূটানলৈ যায় আৰু বেলেগ বেলেগ ঠাইৰ মানুহ তেওঁৰ তাত চাব আহে। তেওঁ 350 মানুহক তেওঁ এংগেজ কৰিছে। তেওঁৰ যদি আমি যোৱাবাৰৰ ডাটাটোৱে সুধোঁ, স্পন তেওঁ 1.5 কৰোৰ মানে 1.5 কোটি তেওঁ স্পন দিলে, ফ্ৰাই দিলে 10ৰ পৰা 12 কোটি, ইয়াৰলিং মানে এবছৰীয়া পুৰণা পোৱালি দিলে 1200 কুইণ্টল তেওঁ দিছে, আৰু এডভান্স ইয়াৰলিং মানে আৰু অলপ ডাঙৰ প্ৰায় 15 পৰা 20 লাখ তেওঁ দিবলৈ সক্ষম হৈছে। আৰু ঠিক তেনেকৈ যদি মই কেইজনমানৰ নাম লওঁ, অমল মেধি এজন তেওঁ ব্ৰেণ্ড এম্বাছাডৰ আছিলে, মনোহৰ বৰ্মা, ধ্ৰুৱ বৰ্ম, শম্ভু হালৈ, হাতীমালি, দীনেশ গোস্বামী, এনেকুৱা বহুত কেইজন আছে। আৰু যদি মই চাওঁ পেডিকাম ফিছ আৰু এটা ভাল প্ৰযুক্তি, ধানৰ লগত মাছৰ সুসংহত এটা খেতি কৰিব পাৰি। আৰু তাত জড়িত আছে প্ৰণৱ শৰ্মা, নন্দিতা, তেনেকুৱা কেইজনমান বহুত জড়িত আছে। তেওঁলোকে কিন্তু বহুত লাভ হৈছে। তেওঁ বড়ো ধানৰ খেতিটো কৰে, কৰি তাৰপিছত কি কৰে, হাৰ্ভেষ্ট কৰাৰ পিছত তেওঁলোকে বেলেগ ধৰণে কৰে, যে হাৰ্ভেষ্ট কৰাৰ পিছত তেওঁলোকে কিন্তু এপ্ৰিল মে মাহত মাছটো এৰি দিয়ে। তাৰমানে মাছৰ ধানখিনি কাটাৰ পিছত যিখিনি তলৰ নৰা থাকে সেইখিনিতে বিভিন্ন মানে উৎপাদন হয়, পোখা মিলে, আৰু সেইবিলাক তেওঁলোকে খাই মাছৰ উৎপাদনটো বহুত বৃদ্ধি আৰু লাভৱান হৈছে। হয় পাঠক ডাঙৰীয়া, আজি আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আমাক ভালেখিনি সময় দিলে। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত নলবাৰী জিলাৰ কৃষিখণ্ডৰ অগ্ৰগতি সন্দৰ্ভত জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ প্ৰশান্ত কুমাৰ পাঠকৰ সৈতে হোৱা কথোপকথনটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাই। অনুষ্ঠানৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।